নমস্কাৰ দৰ্শকসকল, অসম চৰকাৰৰ লগতে সকলো কৰ্মচাৰীৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ 8 পে কমিশ্যনক লৈ। 8 পে কমিশ্যনৰ জৰিয়তে কোনবিলাক কৰ্মচাৰী কেতিয়াৰ পৰা লাভান্বিত হ'ব, এই মুহূৰ্তত আহি পৰিছে এক ডাঙৰ আপডেট। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। মই প্ৰথমৰ পৰা আপোনালোকক কৈ গৈ আছোঁ। 8 পে কমিশ্যন, অষ্টম দৰমহা আয়োগক লৈ ডাঙৰ প্ৰশ্নবোধক। চৰকাৰী চাকৰিয়ালে 2026 চনৰ 1 জানুৱাৰীৰ পৰা বকেয়া ধন লাভ কৰিবনে? আহিছে এক ডাঙৰ আপডেট। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে দীৰ্ঘদিন ধৰি অষ্টম দৰমহা আয়োগ কাৰ্যকৰী হোৱাৰ আশা কৰি আছে। আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ'ল, যদি নতুন দৰমহা আয়োগ পলমকৈ কাৰ্যকৰী কৰা হয়, তেন্তে 2026 চনৰ 1 জানুৱাৰীৰ পৰা দৰমহা আৰু পেঞ্চন বৃদ্ধি কাৰ্যকৰী হ'ব বুলি গণ্য কৰা হ'বনে? এই ক্ষেত্ৰত মই আপোনালোকক প্ৰথমৰ পৰা শেষলৈকে কৈ গৈ আছোঁ। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে দীৰ্ঘদিন ধৰি অষ্টম দৰমহা আয়োগ কাৰ্যকৰী হোৱাৰ আশা কৰি আহিছে। আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ'ল, যদি নতুন দৰমহা আয়োগ পলমকৈ কাৰ্যকৰী হয়, তেন্তে 2026 চনৰ 1 জানুৱাৰীৰ পৰা দৰমহা আৰু পেঞ্চন বৃদ্ধি কাৰ্যকৰী বুলি গণ্য কৰা হ'বনে? কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলক বকেয়া ধন পৰিশোধ কৰা হ'বনে? 2025 চনৰ 31 ডিচেম্বৰত সপ্তম দৰমহা আয়োগৰ কাৰ্যকাল শেষ হ'ব। যদিও নতুন পৰামৰ্শৰ কাৰ্যকাৰী তাৰিখৰ কোনো স্পষ্ট ইংগিত এতিয়াও দিয়া নাই চৰকাৰে। শীতকালীন অধিৱেশনত যেতিয়া অষ্টম দৰমহা আয়োগক লৈ প্ৰশ্ন উত্থাপন হৈছিল, তেতিয়া বিত্ত ৰাজ্যমন্ত্ৰী পংকজ চৌধুৰীয়ে সংসদত অষ্টম দৰমহা আয়োগক লৈ তেখেতে উল্লেখ কৰিছিল যে মন্ত্ৰীগৰাকীয়ে উত্তৰ দিছিলে যে অষ্টম দৰমহা আয়োগ কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত তাৰিখ নিৰ্ধাৰণ কৰিব আৰু গ্ৰহণযোগ্য পৰামৰ্শৰ প্ৰয়োজনীয় ধন আবণ্টন কৰা হ'ব। এই বিবৃতিত স্পষ্ট হৈ পৰিছিল যে 2026 চনৰ 1 জানুৱাৰীৰ পৰা বকেয়া পৰিশোধৰ ক্ষেত্ৰত এতিয়াও কোনো নিশ্চিত হোৱা নাই। ইয়াৰ ফলত কৰ্মচাৰীসকলৰ উদ্বেগ আৰু অধিক বৃদ্ধি পাইছে। 2025 চনৰ 3 নৱেম্বৰত অষ্টম দৰমহা আয়োগৰ টাৰ্মছ অফ ৰেফাৰেন্সৰ বিষয়ে অৱগত কৰা হৈছিল। আয়োগক প্ৰতিবেদন দাখিল কৰিবলৈ 18 মাহৰ সময় দিয়া হৈছিল, অৰ্থাৎ 2027 চনৰ মাজভাগলৈকে প্ৰতিবেদন দাখিল কৰাৰ সম্ভাৱনা আছে। পৰৱৰ্তী সময়ত চৰকাৰী অনুমোদন আৰু অধিসূচনাৰ বাবে 3 পৰা 6 মাহ সময় লাগিব পাৰে। গতিকে 27 চনৰ শেষৰ ফালে বা 2028 চনৰ আৰম্ভণিতে নতুন দৰমহাৰ গাঁথনি কাৰ্যকৰী হোৱাৰ সম্ভাৱনা আছে। পূৰ্বৰ দৰমহা আয়োগৰ কাৰ্যকৰী কৰাত প্ৰায় পলম হৈছে যদিও বকেয়া ধন পূৰ্বৰ দৰমহা আয়োগ অন্ত পৰাৰ তাৰিখৰ পৰাই পৰিশোধ কৰা হৈছে। 2016 চনৰ জুন মাহত সপ্তম দৰমহা আয়োগ কাৰ্যকৰী হৈছিল যদিও 2016 চনৰ 1 জানুৱাৰীৰ পৰা বকেয়া পৰিশোধ কৰা হৈছিল। এইদৰে 2008 চনত অষ্টম দৰমহা আয়োগ অনুমোদন পোৱাৰ বিপৰীতে 2006 চনৰ পৰাই বকেয়া পৰিশোধ কৰা হৈছিল। কৰ্মচাৰী সংগঠনসমূহে কয় যে এই পৰম্পৰা অনুসৰণ কৰি অষ্টম দৰমহা আয়োগতো 2026 চনৰ 1 জানুৱাৰীৰ পৰা বকেয়া পৰিশোধ কৰিব লাগে। কিন্তু চৰকাৰে সাধাৰণতে বকেয়া গণনাৰ পৰা ঘৰ ভাড়া ভাত্তা HR বাদ দিয়ে। ইয়াৰ ফলত চৰকাৰৰ বৃহৎ পৰিমাণৰ ধন ৰাহি হয়। উদাহৰণস্বৰূপে, যদি কোনো কৰ্মচাৰীৰ মূল দৰমহা 75,500 টকা হয়, তেন্তে HR অন্তৰ্ভুক্ত নকৰিলে প্ৰতি মাহে প্ৰায় 18,000 টকা বকেয়া হ্ৰাস পাব পাৰে। কৰ্মচাৰী সংগঠনসমূহে HR বকেয়াত অন্তৰ্ভুক্ত কৰিবলৈ দাবী জনাইছে যদিও চৰকাৰী অনুমোদন পোৱাৰ সম্ভাৱনা কম আছে। যদি কোনো বেকডেট নোহোৱাকৈ অষ্টম দৰমহা আয়োগ কাৰ্যকৰী কৰা হয়, তেন্তে যেতিয়ালৈকে সপ্তম দৰমহা আয়োগৰ অধীনত কৰ্মচাৰীয়ে দৰমহা লাভ কৰি থাকিব। বিশেষজ্ঞসকলৰ মতে, পলম হ'লে যথেষ্ট বকেয়া হ'ব পাৰে, কিন্তু আৰ্থিক চাপৰ বাবে পৰৱৰ্তী সময়ত ইয়াক কাৰ্যকৰী কৰিব পাৰে। বৰ্তমান সময়ত 50 লাখ কৰ্মচাৰী আৰু 69 লাখ পেঞ্চনাৰৰ আনুষ্ঠানিক ঘোষণাৰ বাবে অপেক্ষা কৰিব লাগিব। এই ক্ষেত্ৰত বাকী যিবিলাক অন্যান্য কৰ্মচাৰী আছে, তেওঁলোকৰ ক্ষেত্ৰত অষ্টম দৰমহা আয়োগত কি সিদ্ধান্ত লোৱা হয় সেয়াও লক্ষণীয় হৈ পৰিব। যেনে SSA, NHM এইবিলাক বিভিন্ন অন্যান্য শ্বেডো ৱৰ্কাৰ্ছ, মানে গভমেণ্টৰ পাৰ্মানেণ্ট কৰ্মচাৰী নহয়, কিন্তু তেওঁলোকৰ ক্ষেত্ৰত কি সিদ্ধান্ত হয় সেয়াও লক্ষণীয় হ'ব।
পৰৱৰ্তী সময়ত আপডেট আহিলে আমি আপোনালোকক দি থাকিম।